हेलो बंधुসকল যদি আপুনি এক্সিছ মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰি আহি আছে আৰু এক্সিছ মিউচুৱেল ফাণ্ডত আপুনি আপোনাৰ নমিনি আপডেট কৰিব বিচাৰিছে অনলাইন তেতিয়াহ'লে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি এক্সিছ মিউচুৱেল ফাণ্ড এপটোলৈ গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া এক্সিছ মিউচুৱেল ফাণ্ডৰ মোবাইল এপটো ওপেন কৰি লৈছোঁ এতিয়া ইয়াত লগইন হ'ব লাগিব সেইকাৰণে লগইনৰ ওপৰত ক্লিক কৰি আমি আমাৰ লগইন ক্ৰেডেনশিয়েলছখিনি ভৰাই এক্সিছ মিউচুৱেল ফাণ্ড এপটোত লগইন হৈ যাম লগইন হোৱাৰ লগে লগে এনেকৈ আপোনাক দেখুওৱা হ'ব আপডেট ইউৰ নমিনি ডিটেইলছ আৰু তলত আপডেট অনলাইনৰ ওপৰত ক্লিক কৰি আপুনি সেই ফৰ্মখনলৈ যাব লাগিব আপুনি যদি অফলাইন কৰিব বিচাৰিছে তেতিয়াহ'লে ডাউনলোড ফৰ্মৰ ওপৰত ক্লিক কৰি অফলাইন ফৰ্মখন ডাউনলোড কৰি আপুনি ব্ৰাঞ্চত সাবমিট কৰিব লাগিব কিন্তু ইয়াত যেহেতু মোক দেখুওৱা হৈছে লিংকটো সেইকাৰণে মই এই লিংকটোৰ ওপৰতে ক্লিক কৰি গুচি যাম আপডেট অনলাইন যদি আপোনাৰ সেই লিংকটো দেখা নাপায় আৰু এই পেজটোত আহিব লাগে মানে ফৰ্ম আপডেট ফৰ্ম অনলাইন ফৰ্মত আহিব লাগে তেতিয়াহ'লে এই ৱেবছাইটটোত গুচি যাব লাগিব মই এই ৱেবছাইটটোৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপুনি তাৰ পৰা ক্লিক কৰি ডাইৰেক্টলি যিকোনো এটা ব্ৰাউজাৰৰ মাধ্যমত ওপেন কৰিব পাৰে বা সেই ৱেবছাইটটো কপি কৰি আপুনি আপোনাৰ ব্ৰাউজাৰত ভৰাই এই পেজটোলৈ আহিব পাৰে আপুনি জিহত কৰিলেও হ'ব লেপটপ কম্পিউটাৰত কৰিলেও হ'ব মোবাইলত কৰিলেও আপুনি কৰিব পাৰে এতিয়া আহক এতিয়া এই পেজটোত তললৈ আহক আপুনি দেখা পাব ইয়াত আপোনাৰ পেন নম্বৰটো ভৰাবলৈ কোৱা হৈছে আৰু ইমেইল এড্ৰেছ সিলেক্ট কৰিবলৈ কোৱা হৈছে সদ্যহতে আমি পেন নম্বৰটো ইয়াত ভৰাই দিওঁ পেন নম্বৰটো ভৰাই দিয়াৰ লগে লগে তলত কিছুমান আৰু অপচন ফটা হৈছে মুড অফ হোল্ডিং আমি সিঙ্গলে সিলেক্ট কৰিম কাৰণ মোৰ নামতে আছে আৰু যদি জয়েন্ট হোল্ডিং আছে দুজন বা তিনিজন মানুহৰ নামত আছে তেতিয়ালে হেতু সিলেক্ট কৰিব পাৰে এতিয়া হেতু আমি সিঙ্গলটো সিলেক্ট কৰি লওঁ সিঙ্গলটো সিলেক্ট কৰাৰ পাছতে তলত আপোনাক কোৱা হৈছে সিলেক্ট ফলিও অপচন অল ফলিওছৰ কাৰণে আপোনাক লাগে নে সকলোবিলাক ফলিওৰ কাৰণে নমিনেশন একেটাই আপডেট কৰিব লাগে নে বেলেগ বেলেগ কৰিব বিচাৰিছে এতিয়া আমি সেইকাৰণে অল ফলিওছটোৱে সিলেক্ট কৰিম ইয়াত আপুনি যদি খালি যিকেইটা নমিনেশন নাই সেইকেইটাহে আপুনি যদি কৰিব তাতহে যদি নমিনেশন আপডেট কৰিব বিচাৰিছে তেতিয়ালে হেতু সিলেক্ট কৰি লওক তাৰ পাছতে এই ইমেইল এড্ৰেছটো ইয়াত নিজে নিজে আহি গৈছে তাক সিলেক্ট কৰি লৈছো এতিয়া আই এম নট এ ৰবট তাৰ ওপৰত ক্লিক কৰি হেউজিয়া টিকটো যেতিয়া আহিব তেতিয়া জেনাৰেট ওটিপিৰ ওপৰত ক্লিক কৰি দিম সিম্পল এতিয়া আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত এটা ওটিপি যাব আৰু ইমেইলতো সেই ওটিপিটো গুচি যাব ৰেজিষ্টাৰ্ড এতিয়া ওকেৰ ওপৰত ক্লিক কৰি দিয়ক এতিয়া এই বক্সত ওটিপিটো ভৰাওক আৰু ভ্যালিডেট ওটিপিৰ ওপৰত ক্লিক কৰি দিয়ক যেতিয়া ভ্যালিডেট ওটিপিৰ ওপৰত ক্লিক কৰি দিম আপুনি এই পেজটোত আহিব পেজটো স্ক্ৰল ডাউন কৰক তললৈ আপোনাৰ ফলিওৰ ডিটেইলছ অকমান ইয়াত দেখা পাব তাৰ পাছত আপডেট ইন নমিনেশন আৰু অপটিং আউট নমিনেশন এই দুটা অপচন পাব আমি যেহেতু নমিনেশন এড কৰিব লাগে সেইকাৰণে অপটিং ইন নমিনেশন হেতুৰ ওপৰতে ক্লিক কৰি দিম যেতিয়া তাৰ ওপৰত ক্লিক কৰিম আপুনি চাওক তলত আপোনাক কোৱা হৈছে প্লিজ সিলেক্ট নম্বৰ অফ নমিনিজ মানে কেইটা নমিনি আপুনি ইয়াত ৰাখিব বিচাৰিছে এই ফলিওটোৰ লগত ইয়াত 1 2 3 তিনিটা আপুনি ম্যাক্সিমাম নমিনি সিলেক্ট কৰিব পাৰে মই সাধাৰণতে এটাকে ৰাখিব বিচাৰিছো সেইকাৰণে এটাই সিলেক্ট কৰি লম এটো সিলেক্ট কৰাৰ পাছত ইয়াত নমিনি নাম নমিনিৰ পান নম্বৰ কিমান পাৰ্সেন্ট এলোকেশন আছে হেতু যদি মানে এটাতকৈ অধিক হয় তেতিয়াহলে আপুনি 50-50 বা 80-20 যি কৰিব বিচাৰিছে 100% ভৰাই দিব লাগিব তাৰ পাছত ৰিলেশনশিপ উইথ ফাৰ্স্ট হোল্ডাৰ মানে আপোনাৰ লগত সেই নমিনেজনৰ কি ৰিলেশন আছে হেতু আপুনি সিলেক্ট কৰিব লাগিব ডেট অফ বাৰ্থ লিখিব লাগিব নমিনিৰ তাৰ পাছত যদি নমিনি মাইনৰ হয় তেতিয়া গাৰ্ডিয়ান নাম গাৰ্ডিয়ানৰ পান নম্বৰ এইবিলাক ভৰাব লাগিব আকৌ স্ক্ৰল ডাউন কৰক পেজটো ইয়াত এতিয়া আপুনি এড্ৰেছ 1 2 3 ইয়াত আপোনাৰ এড্ৰেছখিনি ভৰাব লাগিব এই ফৰ্মখিনি আপুনি কমপ্লিট কৰক যেতিয়া ফৰ্মখন কমপ্লিট কৰিব এনেকৈ আহিব থ্যাঙ্কস ফৰ ডিটেইলছ প্লিজ ক্লিক জেনাৰেট ওটিপি টু সাবমিট ডাটা আপুনি ইয়াত ডান কৰি দিয়ক ডান কৰাৰ লগে লগে জেনাৰেট ওটিপি অপচন এটা একেবাৰে তলত পাম আমি হেতুৰ ওপৰত ক্লিক কৰি দিম জেনাৰেট ওটিপিৰ ওপৰত ক্লিক কৰাৰ পাছত প্লিজ এন্টাৰ ওটিপি ৰিসিভড অন ইয়োৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ এণ্ড ইমেইল এড্ৰেছ যেটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আৰু ইমেইল আইডি আছে তাত এটা ওটিপি গুচি যাব হেতু আপুনি ইয়াত ভৰাব লাগিব ওকেৰ ওপৰত ক্লিক কৰাৰ পাছত এতিয়া এই পেজটোত আপুনি এই বক্সত ওটিপিটো ভৰাই দিয়ক আৰু সাবমিট কৰি দিয়ক সাবমিট কৰাৰ লগে লগে ইয়াত মেছেজ শো কৰা হৈছে নমিনি ডিটেইলছ আপডেটেড সাকসেসফুলি ডু ইউ ওয়ান্ট টু আপডেট এনাদাৰ ফলিও মানে এই ফলিওটোত আপোনাৰ নমিনেশন আপডেট হৈ গৈছে সাকসেসফুলি
আৰু যদি আপুনি বেলেগ এটা ফলিঅ'ৰ কাৰণেও নমিনেশ্যন আপডেট কৰিব বিচাৰিছে তেতিয়াহ'লে অ'কেৰ ওপৰত ক্লিক কৰি গুচি যাব পাৰে বন্ধুসকল এনেকৈ আপুনি যদি এক্সিছ মিউচুৱেল ফাণ্ডৰ ফলিঅ'ত আপোনাৰ নমিনেশ্যন আপডেট কৰিব বিচাৰিছে বা নমিনেশ্যন এড কৰিব বিচাৰিছে বা সলনি কৰিব বিচাৰিছে সহজতে কৰিব পাৰে আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি এক্সিছ মিউচুৱেল ফাণ্ডত আপোনাৰ নমিনি আপডেটন কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅ'টো পছন্দ হৈছে ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅ'ত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ